ইনষ্টাগ্ৰামত লাইক কমেণ্ট বেছিকৈ কেনেকৈ পাব আপুনিও বিচাৰে নেকি যে আপোনাৰ ইনষ্টাগ্ৰামত বহুত বেছি ফলোৱাৰ্ছ থাকক হয় মই আপোনাক দিম ইনষ্টাগ্ৰামত বহুত বেছি ফলোৱাৰ্ছ লাইক কমেণ্ট তো আজিৰ এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চালে আপোনাৰো ইনষ্টাগ্ৰামত বহুত বেছি ফলোৱাৰ্ছ হ'ব মই দিম আপোনাক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো নমস্কাৰ মোৰ নাম হ'ল জয়ন্ত আৰু আপোনালোকে চাই আছে জয়ন্ত ভাই ওৱান ইউটিউব চেনেল আপোনালোকে হয়তো গমে পাইছে আজি মই কোনটো টপিকৰ বিষয়ে আপোনালোকক জনাম তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধুসকল ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াবলৈ হ'লে ইয়াত দুটা ৰাস্তা আছে এটা ৰাস্তা হ'ল আপুনি ভিডিঅ' আপলোড দি কেনে ফলোৱাৰ্ছ বঢ়াব লাগিব আৰু এটা হ'ল আপুনি ফেক ফলোৱাৰ্ছো ল'ব পাৰিব কিন্তু যদি আপোনাক বহুত বেছি লাইক কমেণ্ট লাগে তেতিয়াহ'লে আপুনি ৰিয়েল ফলোৱাৰ্ছ ল'ব লাগিব ফেক ফলোৱাৰ্ছ ল'লে কিন্তু আপোনাৰ বেছি লাইক কমেণ্ট নাহিব ফেক ফলোৱাৰ্ছ ল'লে আপোনাৰ এটা কাৰণতে বেছি লাইক কমেণ্ট নাহিব কাৰণটো হ'ল কি যিবিলাক ফেক ফলোৱাৰ্ছ মানে সেই যাৰ একাউণ্টটো সেই মানে মানুহজনে সেইটো একাউণ্ট নচলায় সেইটো একাউণ্টটো এনেই খোলা ফেক একাউণ্ট মানে আপুনি বেছি লাইক কমেণ্ট পাবলৈ হ'লে এক্টিভ ফলোৱাৰ্ছ লাগিব এক্টিভ ফলোৱাৰ্ছ মানে কি এতিয়া যেনেকৈ তুমি বা মই একাউণ্টটো চলাই আছোঁ এইটো হ'ল এক্টিভ ফলোৱাৰ্ছ যদি মই তোমাক ফ'ল' কৰোঁ তেতিয়াহ'লে তোমাৰ ভিডিঅ'টো মোৰ তাত আহিব তেতিয়াহে মই দেখা পাম কিন্তু ফেক ফলোৱাৰ্ছ সেইটো একাউণ্ট ফেক ফলোৱাৰ্ছ মানে সেইটো মানুহজনে সেইটো একাউণ্ট নচলায় তো সেইকাৰণে ফেক ফলোৱাৰ্ছত লাইক কমেণ্ট নাহে আৰু এক্টিভ ফলোৱাৰ্ছ মানে তুমি বা মই এক্টিভ ফলোৱাৰ্ছ গতিকে তোমাৰ ভিডিঅ'টো যদি মোৰ তাত আহে মই লাইক কৰিম এইকাৰণে ফেক ফলোৱাৰ্ছত বেছি লাইক কমেণ্ট নাহে আৰু ৰিয়েল ফলোৱাৰ্ছত বেছি লাইক কমেণ্ট আহে তো আপোনাক আজি মই দুয়োটাই শিকাই দিম ফেক ফলোৱাৰ্ছ কেনেকৈ ল'ব আৰু ৰিয়েল ফলোৱাৰ্ছ কেনেকৈ ল'ব ভিডিঅ'টো শেষলৈকে চাই থাকক দুয়োটাই শিকাই দি আছোঁ তো বলক প্ৰথমতে শিকাই দিছোঁ ৰিয়েল ফলোৱাৰ্ছ কেনেকৈ লয় মোৰ মোবাইলৰ স্ক্ৰীনলৈ বলক তাতে শিকাই দি আছোঁ তো বন্ধুসকল এইটো হ'ল মোৰ মোবাইলৰ স্ক্ৰীন মোবাইলটো ঘূৰাই লওক অলপ ঘূৰাই ল'লে ভালকৈ দেখা পাব পোনপ্ৰথমে আমি অ'পেন কৰিব লাগিব ইনষ্টাগ্ৰামত ক্লিক কৰিছোঁ দেখিবলৈ পাইছে মোৰ ইনষ্টাগ্ৰামটো অ'পেন হৈছে এনেকৈ দেখুৱাই আছে তাৰপিছত আপুনি ক্লিক কৰিব ইয়াত ওপৰত যে তিনিটা ডট আছে তিনিটা ডটত ক্লিক কৰিব তাৰপিছত এনেকৈ লোডিং লোৱাৰ পিছত এইটো আহিল ইয়াত যদি আপোনাৰ একাউণ্টটো ইয়াত তলত চাওক একাউণ্ট প্ৰাইভেচি বুলি আছে একাউণ্ট যদি প্ৰাইভেট হৈ আছে তেতিয়াহ'লে এইটো পাব্লিক কৰি লওক একাউণ্টটো পাব্লিক কৰিবৰ কাৰণে ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰাৰ পিছত তলত চাওক চুইট টু পাব্লিক বুলি আহিছে চুইট টু পাব্লিকত ক্লিক কৰি দিয়াৰ লগে লগে এইটো একাউণ্টটো আপোনাৰ পাব্লিক হৈ গ'ল তাৰপিছত তাৰ পৰা আপুনি বেক আহক তাৰ পৰা বেক আহি ইয়াত ওপৰত চাওক চাৰ্চ বুলি আছে চাৰ্চত ক্লিক কৰি আপুনি চাৰ্চ কৰক PRO বুলি চাৰ্চ কৰক PRO বুলি চাৰ্চ কৰাৰ লগে লগে তলত আহিছে চুইফট টু প্ৰফেশ্যনেল একাউণ্ট তাতে ক্লিক কৰক তাৰপিছত তলত আহিছে কি কণ্টিনিউ বুলি তাতে কণ্টিনিউত ক্লিক কৰক আৰু কণ্টিনিউ তাতে কণ্টিনিউত ক্লিক কৰাৰ পিছত এইবাৰ আহিল এইটো ইয়াত চাওক ডিজিটেল ক্ৰিয়েটৰ বুলি আছে ডিজিটেল ক্ৰিয়েটৰত ক্লিক কৰক ক্লিক কৰাৰ পিছত আৰু এইবাৰ আহিছে ক্ৰিয়েটৰত আপুনি নেক্সট মাৰি দিয়ক তাৰপিছত অ'কে আহিছে অ'কেত ক্লিক কৰি দিয়ক বাছ হৈ গ'ল আপোনাৰ একাউণ্টটো প্ৰফেশ্যনেল ডেছবৰ্ডত এইটো ইয়াত টিপক ইমানখিনি কৰাৰ পিছত আপোনাৰ ইনষ্টাগ্ৰামত এটা নতুন অপশ্যন দেখিব চাওক এইটো প্ৰফেশ্যনেল ডেছবৰ্ড বুলি প্ৰফেশ্যনেল ডেছবৰ্ডটো আপোনাৰ ইনষ্টাগ্ৰামত নতুন এটা অপশ্যন আহি গ'ল এইবাৰ আপোনাৰ ইনষ্টাগ্ৰামত পূৰা ফলোৱাৰ্ছ আহিবলৈ আৰম্ভ হ'ব চাব তো ইমানখিনি কৰাৰ পিছত আৰু দুটামান কাম বাকী থাকিল সেই দুটামান কাম কৰিলে আপুনিও চাব আপোনাৰ ইনষ্টাগ্ৰামত লাইক কমেণ্ট শ্বেয়াৰ পূৰা আহিব আৰম্ভ হৈ যাব তো আপোনাক যে মই এইটো প্ৰাইভেটৰ পৰা পাব্লিক একাউণ্ট কৰি ল'ব দিলোঁ পাব্লিক কৰাৰ পিছত প্ৰফেশ্যনেল ডেছবৰ্ডটো বনাই ল'ব দিলোঁ এইটো বনাই লোৱাৰ কাৰণ আছে কাৰণটো হ'ল কি যদি আপোনাৰ একাউণ্টটো মানে এইটো কি প্ৰাইভেট থাকিলে ভিডিঅ'বিলাক বেলেগৰ তাত নাযায় ৰেণ্ডম পাৰ্চনৰ তাত নাযায় তো ৰেণ্ডম পাৰ্চনৰ তাত নগ'লে আপুনি লাইক কেনেকৈ পাব তো ৰেণ্ডম মানে কি অচিনাকি মানুহ অচিনাকি তাত যাব লাগিব অচিনাকি তাত যাব কৰাৰ কাৰণে পাব্লিক বনাব লাগিব একাউণ্টটো
আৰু পাব্লিক বনাৰ পিছত প্ৰফেশ্যনেল ডেছবৰ্ড বনাব লাগিব প্ৰফেশ্যনেল ডেছবৰ্ডটো বনোৱাৰ পিছত হয় কি ভিডিঅ'বিলাক নন ফলোৱাৰ্ছ মানে যিবিলাকে নেকি আপোনাক ফলো কৰা নাই সেই ফলো নকৰাবিলাকত তাতেও আপোনাৰ ভিডিঅ'বিলাক যাব তো আপুনি যেতিয়া ভিডিঅ' আপলোড দিব আপোনাৰ ভিডিঅ' যেতিয়া বেলেগত তাত যাব তেতিয়াহে লাইক কৰিব বেলেগে যেতিয়া আপোনাৰ ভিডিঅ' যদি আপোনাক ফলো নকৰা মানুহে আপোনাৰ ভিডিঅ' পায় যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহে আপোনাক ফলো কৰিব তো এনেকৈ সদায় ৰাতিপুৱা এটা আৰু গধূলি এটা দুটা আপলোড দিব লাগিব এটা ভিডিঅ' ভাইৰেল হৈ গ'লে আপোনাৰ সেইটো ভিডিঅ'ৰ পৰাই বহুত ফলোৱাৰ্ছ আহি যাব তো এইকাৰণে একাউণ্টটো প্ৰফেশ্যনেল ডেছবৰ্ড বনাব লাগে প্ৰফেশ্যনেল ডেছবৰ্ডত বনালে আপোনাৰ ভিডিঅ'বিলাক নন ফলোৱাৰ্ছত তাত যাব আৰু নন ফলোৱাৰ্ছত তাত গ'লেহে আপোনাক মানুহে ফলো কৰিব আৰু এনেকৈয়ে পাব আপুনি ৰিয়েল ফলোৱাৰ্ছ আৰু এটা কথা সদায় ৰেগুলাৰ আপলোড দি থাকিব লাগিব যদি এদিন আপলোড দি যদি এসপ্তাহ আপলোড নেদে তেতিয়াহ'লে কিন্তু আপোনাৰ ভিউজটো ডাউন হৈ যাব আৰু ভিউজটো ডাউন হ'লে আপোনাৰ আকৌ এবাৰ নতুনকৈ একাউণ্টটো গ্ৰ' কৰা টান হ'ব মানে ৰেগুলাৰ আপলোড দি থাকক তেতিয়াহ'লে আপোনাৰ একাউণ্টটো লাহে 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 গ্ৰ' হৈ উঠিব আৰু এটা ভিডিঅ' ভাইৰেল হৈ গ'লে তাতে বহুত ফলোৱাৰ্ছ আহি যাব আৰু সেই ভিডিঅ'টোৰ পৰাই আপোনাৰ একাউণ্টটো গ্ৰ' হ'ব আৰু লাহে লাহে চাবা আপোনাৰ বহুত ফলোৱাৰ্ছ হৈ যাব আৰু যদি বোলে আপোনাক লাইক কমেণ্ট নালাগে কেৱল মানুহক দেখাবৰ কাৰণে আপোনাক ফেক ফলোৱাৰ্ছ লাগে তো ফেক ফলোৱাৰ্ছ আপুনি এদিনতে বহুত পাব তো কেনেকৈ পাব যদি আপোনাক ফেক ফলোৱাৰ্ছ আপুনি যদি ফেক ফলোৱাৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰক নেক্সট ভিডিঅ' এটা বনাই আপোনালোকক শিকাই দিম যে এদিনতে আপুনি বহুত ফলোৱাৰ্ছ কেনেকৈ পাব এদিনতে আপুনি বহুত ফলোৱাৰ্ছ পাব যদি লাগে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত শিকাই দিম তো গাইজ আজিৰ ভিডিঅ'টো যদি আপোনাৰ কাৰণে অলপ হ'লেও যদি আপুনি লাভ হোৱা হেন পাইছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব একদম নাপাহৰিব তো আজিলৈ মানে বাই থেংক ইউ